হেল্ল' এভৰিৱান, ইয়াখিনি পোলাও কোনে কোনে খাই ভাল পায় ক'বচোন। একচুৱেলি মই খাই বহুত ভাল পাওঁ আৰু ল'ৰা দুটাও বহুত দিনৰ পৰা কৈ আছে। আজি মই ফাইনেলি বনাইছোঁ আৰু ৰেচিপিটো চাই থাকিব লাষ্টলৈ। এয়া মই কেৰাহীত চিকেন পিচ দিলোঁ, 4 পিচ চিকেন ডাঙৰ ডাঙৰকৈ মই লৈছোঁ আৰু ইয়াতে দিম মই পানী আৰু মই দিম ইয়াতে জিৰা 1 চামুচ, ধনিয়া 1 চামুচ আছে, জালুক 1 চামুচ আছে, হালধি, নহৰু আৰু মই গোটেইখিনি মিক্স কৰি পেলাই গেছত বহাই দিছোঁ। আৰু এয়া আদা ৰহুন অলপমান থেতেলাই পেলাই দি দিব, ভালকৈ মিক্স কৰি ল'ব। এতিয়া ধুনীয়াকৈ মিলাই লৈ মই ঢাকনি মাৰি দিম আৰু চিকেনখিনি এতিয়া মই বইল হ'ব দিম মিনিমাম 10 মিনিট বইল হ'লে মই ষ্টকখিনি ওলাই ল'ম। এয়া মই চাউল লৈছোঁ 2 গিলাচ। এয়া চাউলখিনি ভালকৈ মই ধুই ল'ম, ধুই লৈ অলপমান জিকাই থ'ব লাগিব 10 মিনিটমান। আমাৰ চিকেনখিনি বইল কৰা হৈ গৈছে। এয়া মই চিকেনখিনি ওলাই লৈছোঁ। এয়া আমাৰ ইয়াখিনি চুপ ৰেডি হৈ গৈছে। আৰু মই এটা বাটিত দৈ লৈছোঁ 3 চামুচ, অলপমান ইয়াখিনি লৈছোঁ 3 চামুচ আৰু জিৰা, ধনিয়া, জ্বালা গুড়া, নিমখ, গৰম মছলা দিছোঁ। ভালকৈ মিলাই এতিয়া মই চিকেনখিনিত ভালকৈ মিলাই ল'ম আৰু অলপমান ফুড কালাৰো দিব, তেতিয়া চিকেনটো কালাৰ উঠিব। ফুড কালাৰ দি দিব তাত, হ'ব দে। আৰু মই কেৰাহীত দিছোঁ এয়া মই ঘি মিনিমাম 3 চামুচ দিলেই হ'ল। তাৰপিছত এয়া মই পেষ্টখিনি দি দিছোঁ, পেষ্ট 3টা দিছোঁ ডাঙৰ ডাঙৰ। এতিয়া মই ভালকৈ পেষ্টখিনি মই অলপমান ৰঙা হোৱা কৰি ভাজি ল'ম। আৰু ইয়াতে মই দিছোঁ আদা নহৰু 1 চামুচ আদা আৰু 1 চামুচ নহৰু আৰু বিলাহী এটা দিছোঁ, কেঁচা জলকীয়া 2টা দিছোঁ। ধুনীয়াকৈ এইখিনি মই ভালকৈ ৰঙা হোৱা কৰি ভাজি ল'ম। আৰু ইয়াতে মই মিনিমাম 3 চামুচ দৈ দিছোঁ, ডাঙৰ চামুচেদি 3 চামুচ দৈ দিলেই হ'ল। আৰু এয়া জিৰা দিছোঁ 1 চামুচ। এতিয়া এইখিনি ভালকৈ ভুনি ল'লেই হ'ল। আৰু পোলাওটো খাই গাইজ বিৰাট টেষ্টি লাগে, আপোনালোকে ট্ৰাই কৰিব। অলপমান নিমখ দিছোঁ আৰু এয়া চিলি ফ্লেক্স দিছোঁ ভালকৈ আৰু অলপমান ভুনি ইয়াত পানী দি দিব অলপ। এতিয়া বিলাহীখিনি সিজি যাব, এতিয়া পানী দিলে গৰমত থাকিব পৰা নাই আৰু যিমান খাৱাৰ জুতি সিমান কষ্ট। এয়া মই ভুনিয়ে আছোঁ। যিটো বস্তু খাৱাত টেষ্টি লাগে, হয়নে নহয়, কষ্টটো বহুত, হয়নে নহয়। এয়া আমাৰ বিলাহীখিনি সিজি গৈছে। এতিয়া মই ইয়াখিনি দি দিছোঁ, দি ইয়াতে চাউলখিনিও দি দিম মই একেবাৰে। এয়া চাউল দি দিছোঁ, চাউলখিনি মই জিকাই থৈ দিছিলোঁ। এয়া ভালকৈ লাৰি মই ঢাকনি মাৰি দিম। একচুৱেলি কি জানেনে গাইজ, ভিডিঅ' দিব ইচ্ছা নোহোৱা হৈ গৈছে আৰু নিদিলেও কি আমাৰ ফেচবুক প্ৰফাইলটো বেয়া হৈ যাব। সেইকাৰণে আৰু উপায় নাই ন। এয়া মই এটা পেণ্টত মই চিকেনখিনি ফ্ৰাই কৰিম, ৰিফাইন দিছোঁ। এতিয়া মই চিকেনখিনি ফ্ৰাই কৰি ল'ম অলপমান, আৰু বেছি নহয়। চিকেনখিনি ফ্ৰাই কৰা হোৱাৰ পিছত মই চিকেনখিনি উঠাই মই এয়াৰ ফ্ৰায়াৰত দি দিম, অলপমান ভাল। এয়া মই চিকেনখিনি এয়াৰ ফ্ৰায়াৰত দিছোঁ, মিনিমাম 10 মিনিটৰ কাৰণে দি দিছোঁ যাতে ক্ৰিস্পি হয়। 10 মিনিট এয়া হেৰি কৰি দিছোঁ 200 ডিগ্ৰীত। এয়া আমাৰ ফাইনেলি হৈ গৈছে এইখিনি পোলাও। এতিয়া মই চিকেন কেইপিচ ওপৰত দি দিম ধুনীয়াকৈ, দি পেলাই মই এতিয়া দমত দিম। মই এখন টাৱা গৰম কৰি লৈছোঁ, আগতীয়াকৈ গৰম কৰি থাকিব দিছোঁ। এতিয়া মই চিকেনখিনি ওপৰত দি পেলাই ঢাকনি মাৰি টাৱাখনৰ ওপৰত দি দিম, মিনিমাম 10 মিনিট দম দিম। এয়া মই ৰাইতা বনাব লৈছোঁ। ইয়াতে পিঁয়াজ লৈছোঁ 2টা আৰু ইয়াত দৈ দিছোঁ আৰু অলপমান চাট মছলা আৰু চিলি ফ্লেক্স, এইখিনি ভালকৈ মিলাই আমাৰ ৰাইতা ৰেডি হৈ যাব। আৰু যিহেতু বিৰিয়ানীয়ে হওক এইখিনি পোলাওৱে হওক, ৰাইতাটো হ'লে বেছি ভাল লাগে, হয়নে নহয়। এয়া আমাৰ ৰাইতা ৰেডি হৈ গৈছে। এয়া গাইজ আমাৰ ফাইনেলি এইখিনি পোলাও হৈ গৈছে। আৰু কালাৰটো চাচোন গাইজ, মোৰ জিভাৰ পানী ওলাই গৈছে। আৰু মই ফাৰ্ষ্ট ট্ৰাই কৰোঁ কেনেকুৱা হৈছে চাওকচোন। আৰু আপোনালোকে ঘৰত ট্ৰাই কৰিব, বহুত খাই ভাল লাগে এইটো পোলাও।